বৰক্ষেত্ৰৰ বিশিষ্ট শিক্ষাবিদ শেখ মুবাৰক হুছেইনৰ দেহাৱসান। শিক্ষাবিদগৰাকীৰ বিয়োগত নলবাৰীত পৰিছে শোকৰ ছাঁ। প্ৰতিকূল বতৰকো নেওচি পুৱাৰে পৰা শিক্ষাবিদগৰাকীলৈ জনোৱা হৈছে শেষ শ্ৰদ্ধাঞ্জলি। শ্ৰদ্ধাঞ্জলি জনাবলৈ ভিৰ কৰিলে অজস্ৰ গুণমুগ্ধই। মুকালমুৱা ৰাজহুৱা কবৰস্থানত সম্পন্ন হ'ল জানাজা। বাৰ্ধক্যজনিত কাৰণত মৃত্যুক আঁকোৱালি ললে বৰক্ষেত্ৰৰ বিশিষ্ট শিক্ষাবিদ শেখ মুবাৰক হুছেইনে। শিক্ষাবিদগৰাকীৰ দেহাৱসানত সমগ্ৰ বৰক্ষেত্ৰৰ লগতে নলবাৰী জিলাখনতেই পৰিছে শোকৰ ছাঁ। আনহাতে নলবাৰীৰ শৈক্ষিক মহলতো শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। উল্লেখ্য যে বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল প্ৰয়াত হুছেইন। বৰক্ষেত্ৰীৰ বহুকেইখন শিক্ষানুষ্ঠানৰ লগতে অগণন অনুষ্ঠান প্ৰতিষ্ঠানৰে সৈতে জড়িত আছিল শিক্ষাবিদগৰাকী। ইয়াৰ উপৰি অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ শেখ চান্দ মহম্মদৰ কনিষ্ঠ ভাতৃ শেখ মুবাৰক হুছেইন। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছিল শিক্ষাবিদ শেখ মুবাৰক হুছেইনে। আৰু চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি ললে শিক্ষাবিদগৰাকীয়ে। প্ৰতিকূল বতৰকো নেওচি আজি ৰাতিপুৱাৰে পৰা শিক্ষাবিদগৰাকীয়ে নিজ হাতে গঢ় দিয়া বৰক্ষেত্ৰী মহাবিদ্যালয়, বৰক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়কে ধৰি বহুকেইখন শিক্ষানুষ্ঠানত জনোৱা হয় শেষ শ্ৰদ্ধাঞ্জলি। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে ছাত্ৰ ছাত্ৰী তথা শিক্ষক কৰ্মচাৰীৰ লগতে বিভিন্ন দল সংগঠন। আৰু আজি দুপৰীয়া মুকালমুৱা ৰাজহুৱা কবৰস্থানত তেখেতৰ জানাজা সম্পন্ন কৰা হয়। শ্ৰদ্ধাৰ শেখ মুবাৰক হুছেইন ছাৰ বৰক্ষেত্ৰীৰ অভিভাৱক আছে। তেখেতে নিজৰ জীৱনত সৰ্বোচ্চ ত্যাগ কৰি বৰক্ষেত্ৰীত জ্ঞানৰ পোহৰ বিলাইছিল। তেখেতে প্ৰায় 20খনমান অনুষ্ঠানৰ প্ৰতিষ্ঠাপক আছিল আৰু তাৰ অন্যতম বৰক্ষেত্ৰী মহাবিদ্যালয়, বৰক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয় আদিতে বৰক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়, বৰক্ষেত্ৰী মহাবিদ্যালয় এখনেই অনুষ্ঠান আছিল। 2001 চনত বিভাগীয় নিৰ্দেশনাৰ ভিত্তিত আমি দুটা পৰিয়াল হৈ থাকিলোঁ। আৰু আটাইতকৈ দুখৰ কথা এইটো যে যেতিয়া বৰক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়ৰ তেখেত অধ্যক্ষ আছিল, যিদিনাই কলেজখনৰ চৰকাৰীকৰণ হৈছে ঠিক তাৰ আগৰ দিনটো তেখেত অৱসৰ গ্ৰহণ কৰিছিল। অৰ্থাৎ 31 জানুৱাৰী তাৰিখে 2001 চনত তেখেতে অৱসৰ গ্ৰহণ কৰিছিল আৰু 1 ফেব্ৰুৱাৰী তাৰিখে এই অনুষ্ঠানখন চৰকাৰীকৰণ হৈছিল। গতিকে তেখেতে কোনো ধৰণৰ আফচোচ কৰা নাছিল আৰু তেখেতে যে ইয়াৰ বেনিফিট পোৱা নাছিল তাৰ কোনো ধৰণৰ চিনচাপ, দুখৰ চিনচাপ তেখেতৰ মুখত নাছিল। আজি অকল বৰক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়, বৰক্ষেত্ৰী মহাবিদ্যালয় নহয়, বৰক্ষেত্ৰীৰ শিক্ষা জগতত এক অপূৰণীয় সতী, যি সতী আমি কোনোদিনে পূৰণ কৰিব নোৱাৰোঁ। তাৰোপৰি সমাজ জীৱনত বৰক্ষেত্ৰীক একতাৰ দলেৰে বান্ধি ৰখাৰ দণ্ডায়মান ব্যক্তি যিজন আছিল সেইজনে আছিল শেখ মুবাৰক হুছেইন ছাৰ। আজি আমি তেখেতৰ পৰলোকত যথেষ্ট শোকাকুল আৰু আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যে তেখেতৰ আত্মাই চিৰশান্তিত বেহেষ্টত থাকিব, এয়া আমাৰ আশা। বৰক্ষেত্ৰীৰ পৰা ৰাণা চৌধুৰীৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।